প্ৰিয়সকল, আপোনাৰ শক্তি, যুক্তি, কৌশল, গুণ এই সকলোবোৰ আন কাৰোবাৰ উন্নতিৰ কাৰণে সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে ব্যৱহাৰ কৰি আছে। কিন্তু সেই কৌশল আৰু সেই অভিজ্ঞতা, সেই বুদ্ধি আৰু সেই জ্ঞানকেই আপুনি ঈশ্বৰৰ গৃহৰ কাৰণে ব্যৱহাৰ কৰিলে কিমান ভাল হ'ব, ঈশ্বৰৰ কাৰ্যৰ কাৰণে ব্যৱহাৰ কৰিলে কিমান যে ভাল হ'ব। সপ্তাহত 6 দিন ইনটু 8 ঘণ্টা বা 10 ঘণ্টা, প্ৰায় 50ৰ পৰা 60 ঘণ্টা আপুনি নিজৰ শক্তি এটা কোম্পানীৰ উন্নতিৰ হকে ব্যৱহাৰ কৰি আছে। কিন্তু 8 ঘণ্টা বা 10 ঘণ্টা, গোটেই সপ্তাহৰ ভিতৰত 8 ঘণ্টা বা 10 ঘণ্টা প্ৰভুৰ সেৱাত ভাগ ল'লে ঈশ্বৰৰ ৰাজ্য বিস্তাৰিত কৰা এজন অদ্ভুত সাধন আৰু এজন সেনা হিচাপে আপুনি যুগুত হ'ব। কেতিয়াবা আপুনি ভাবিছেনে, ইজৰাইল যেতিয়া নিজৰ আশে পাশে থকা লোকসকলক চালে তেওঁলোক সাধাৰণ ব্যক্তি নহয়, তেওঁলোক মূল মানুহ আছিল। পঢ়ক 7 অধ্যায়ৰ 28 পদ। আৰু ৰজাৰ তেওঁৰ মন্ত্ৰীবিলাকৰ আৰু তেওঁৰ সকলো পৰাক্ৰমী অধ্যক্ষবিলাকৰ সাক্ষাতে মোক অনুগ্ৰহপ্ৰাপ্ত কৰিলে। আৰু মোৰ ওপৰত মোৰ ঈশ্বৰ জিহুৱাৰ হাত থকাত মই হাঁহিয়াল হৈ মোৰ লগত যাবৰ নিমিত্তে ইয়াত লিষ্ট এখন আছে। তেওঁলোক কোন? চাওঁ আহক। 8 অধ্যায়। অৰ্তক্ষত্ৰ ৰজাৰ ৰাজত্বৰ কালত মোৰে সৈতে বাবিলৰ পৰা যাত্ৰা কৰা লোকবিলাকৰ বংশাৱলী আৰু সিবিলাকৰ পিতৃবংশৰ মূল মানুহ এই। আৰু তাৰ পাছত প্ৰায় 1515 জন মূল মানুহ। কিন্তু পৰিচৰ্যাৰ কাৰণে কামৰ মানুহ নাছিল। প্ৰিয়সকল, আমাৰ মাজত ভাল শিক্ষিত লোক আছে, ভাল ব্যৱসায়ী আছে, কথা বতৰা কৰাত বৰ নিপুণ লোক আছে, আৰু ভাল স্বাস্থ্যকৰ লোক আছে, ভাল বুদ্ধি জ্ঞান থকা এনেকুৱা বহুতো লোক আছে। কিন্তু কি লাভ যদি আমি প্ৰভুৰ বাবে উপযোগী নহয়? প্ৰভুৰ কাৰ্যৰ কাৰণে উপযোগী নহ'লে কি লাভ কওকচোন? সেইদিনা ইজৰাইল যাত্ৰা কৰি থাকোঁতে অলপ ৰ'বচোন, আমি ঈশ্বৰৰ গৃহটো শোভিত কৰিবলৈ, সেই গৃহটো সুন্দৰকৈ সজাই পৰাই তুলিবলৈ গৈ আছোঁ যেতিয়া আমাৰ মাজত সেই মন্দিৰত কাৰ্য কৰিবলৈ আমাৰ মাজত কিমান লোক আছে চাওকচোন। বিচাৰকচোন বুলি কওঁতে কোনো নাছিল, তাত এজনো নাছিল। প্ৰিয় ভাই ভনীসকল, আজি আমাৰ মাজত যদি আমি পৰীক্ষা কৰি চাওঁ, প্ৰভুৰ পৰিচৰ্যাত ময়ো ভাগ ল'ম, প্ৰভুৰ পৰিচৰ্যাত ময়ো নিজৰ কৌশলবোৰ ব্যৱহাৰ কৰিম। কোনোবা কোম্পানী বা কলেজৰ কাৰণে বা কোনো হস্পিটালৰ কাৰণে যি শক্তি মই দি আছোঁ তাতকৈ অধিক ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে দিয়াত মোৰ সহযোগিতা বহুত কম। প্ৰভুৰ পৰিচৰ্যাত মই কাম কৰিম, প্ৰভুৰ গৃহ নিৰ্মাণ কাৰ্যত পৰিচৰ্যাৰ কাৰণে, প্ৰভুৰ ৰাজ্যৰ উন্নতিৰ কাৰণে মই কাৰ্য কৰিম। এইদৰে ক'ব পৰা লোক আমাৰ মাজত কিমান আছে? সেইদিনা কি হ'ল জানেনে? ইজৰাইল ক'লে, আশে পাশে থকা গাঁৱলৈ মানুহ পঠাওক। ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে উপযোগী হ'ব পৰা কোনোবা লেবিয়া আছে নেকি বাৰু? ঈশ্বৰৰ কামত কোনোবা অহা লোক? অধিকাৰ কৰিবলৈ মূল মানুহবিলাক আছে, কিন্তু কাম কৰোতা নাই। আজিকালি সাধাৰণতে মণ্ডলীত অধিকাৰ চলোৱা লোক পাই যাব, কিন্তু পৰিচৰ্যা কৰিবলৈ পৰিচৰ্যাকাৰী বহুত কম পোৱা যায়। তাৰ পাছত কি হ'ল আহক চাওঁ। 8 অধ্যায়ৰ 16 পদৰ পৰা। তেতিয়া ইলিয়েজৰ, অৰিয়েল, চমইয়া, ইলনাথন, জাৰিব, ইলনাথন, নাথন, জখৰিয়া আৰু মচুল্লম এইবিলাক মূল মানুহক আৰু জোৱাৰিব আৰু ইলনাথন নামেৰে 2 জন শিক্ষকক মই মতাই আনিলোঁ। পাছে কাছিফিয়া নামেৰে ঠাইৰ মূল মানুহ ইদ্দুৰ ওচৰলৈ মই তেওঁবিলাকক পঠালোঁ। আৰু আমাৰ ঈশ্বৰৰ গৃহৰ নিমিত্তে পৰিচাৰকবিলাকক আমাৰ গুৰিলৈ আনিব লাগে এইবুলি কাছিফিয়া নামেৰে ঠাইত থকা ইদ্দু আৰু তেওঁৰ ভাই নথনিয়াবিলাকক ক'বলৈ মই তেওঁবিলাকক আজ্ঞা কৰিলোঁ। তাতে আমাৰ ওপৰত ঈশ্বৰৰ মংগলৰ হাত থকাত তেওঁবিলাকে আমাৰ ওচৰলৈ ইছৰাইলৰ পুত্ৰ লেবি বংশৰ মহলিব সন্তানবিলাকৰ মাজৰ এজন সুবিবেচক মানুহক, চেৰেবিয়াক আৰু তেওঁৰ পুতেক ও ভাই সৰ্বমুঠ 18 জনক আনিলে। এইদৰে 18 জনক, যিসকল বৰ বুদ্ধিয়ক আছিল, তেওঁলোক আহিল। ঈশ্বৰৰ কাৰ্যৰ কাৰণে আমি আছোঁ, ঈশ্বৰৰ কাৰ্য কৰিবলৈ মই আছোঁ, আৰু মোৰে সৈতে মোৰ পুত্ৰও আছে, মোৰ ভাইও আছে, আৰু আমি সকলোৱে একেলগে ঈশ্বৰৰ গৃহত কাৰ্য কৰিবৰ কাৰণে যুগুত আছোঁ। কিমানজন আহিল? 18 জন লোক আহিল। তাৰ পাছত 19 নম্বৰ পদ। হজবিয়াক আৰু তেওঁৰ লগৰ
মৰাৰীব সন্তানবিলাকৰ মাজৰ জিচয়াক আৰু তেওঁৰ ভাই ও তেওঁবিলাকৰ পুতেক সৰ্বমুঠ 20 জনক আনিলে, অৰ্থাৎ আৰু 20 জন লোক আহিল, 18 জন আৰু 20 জন, 20 নম্বৰ পদ। আৰু দায়ুদ আৰু অধ্যক্ষবিলাকে লেবিয়াবিলাকৰ সেৱকীয়া কাৰ্যৰ অৰ্থে দিয়া নথনীয়া লোকবিলাকৰ মাজৰো 220 জন নথনীয়া লোকক আনিলে। তেওঁবিলাক আটাইৰে নাম লিখা হ'ল। 220 জন, 18 জন, 20 জন, সকলোবোৰ একেলগে 258 জন। মতাৰ লগে লগে আহি গ'ল। কিছু সময় আগলৈকে এজনো ব্যক্তি নাছিল, যিসকল গৃহ নিৰ্মাণ কৰিবলৈ আহিছিল। আমি কিন্তু গৈ আছোঁ গৃহ নিৰ্মাণ কৰিবলৈ, সেই মন্দিৰটো সজাই পৰাই তুলিবলৈ। সেই মন্দিৰটো সজাবলৈ আমি গৈ আছোঁ, কিন্তু সেই গৃহটোত কাম কৰা লোক কোনো নাথাকিলে আমিনো গৈ কি কৰিম? ইজৰাই কৈছিল, যোৱা, গৈ বিচাৰা বিচাৰা। যিসকলে ঈশ্বৰৰ কাৰ্য কৰিবলৈ উৎসাহিত হৈ আছে, যুগুত আছে, আমি তেওঁলোকক লৈ যাম। তেওঁলোকক মাতা। শুনক, যদি আহে জানক প্ৰায় 4 মাহ যাত্ৰা কৰিব লাগিব। যদি আহে প্ৰায় 900 মাইল বাট যাত্ৰা কৰিব লাগিব। আমাৰ মাজৰ বহুতো লোকে আধা ঘণ্টা যাত্ৰা কৰি গৃহলৈ আহিবলৈ বৰ কঠিন পায়। হয়নে নহয় বাৰু? বহুতো লোকে এই বুলি কয়, বৰ কষ্ট লাগে। নাজানো কিয় প্ৰভুৰ গৃহলৈ আহিবলৈ কিছুমানৰ বৰ কষ্ট হয়। আধা ঘণ্টাৰ যাত্ৰা কৰি প্ৰভুৰ গৃহত 2 ঘণ্টা থাকিবলৈ, 1 ঘণ্টাৰ যাত্ৰা কৰি 2 ঘণ্টা প্ৰভুৰ গৃহত এয়াৰ কণ্ডিশ্যন হলত শান্তিৰে বহি বাক্য শুনিবলৈ কিমান যে কষ্ট হয় তেওঁলোকৰ। বাৰে বাৰে চেলফোন উলিয়াই চায়, হয়তো সময় চায়, কেতিয়া শেষ হ'ব। তেওঁলোকেই আকৌ চিনেমা হলত বহিলে সময়লৈ নাচায়েই। চিৰিয়েল চাই থাকোঁতে থাকোঁতে আহাৰ বনাবলৈ পাহৰিয়েই যায়। আমি কেনেকুৱা লোক? প্ৰিয় বন্ধুসকল, ইজৰাই আমন্ত্ৰণ দিওঁতেই, এজন অচিনাকি মানুহে মাতোঁতেই 258 জন লোক লগে লগে আহি গ'ল। সন্মুখত কঠিন যাত্ৰা আছিল, বিপদৰে ভৰা যাত্ৰা আছিল। এই বুলি নুসুধিব, এয়া কি ব্ৰাদাৰ? আপুনি যি টি কয়, কঠিন যাত্ৰা বুলি ক'লে সেয়া ঠিক আছে বাৰু। তাৰ পাছত আৰু এটা শব্দ আপুনি ব্যৱহাৰ কৰিলে, কি? বিপদেৰে ভৰা যাত্ৰা। কেনেকৈ? অনুগ্ৰহ কৰি শুনক। ইজৰাই নিজৰ সৈতে ৰূপ, নিজৰ সৈতে সোণ, নিজৰ সৈতে বহুমূলীয়া বস্তুবোৰ লৈ গৈ আছিল। কোনে কেতিয়া হঠাতে আহি আক্ৰমণ কৰিব নাজানে। তেওঁলোকৰ যে সকলোবোৰ লুটি নিব পাৰে নাজানে। ঈশ্বৰৰ গৃহৰ বাবে আৱশ্যকীয় বস্তুবোৰ বলপূৰ্বক কোনোবাই লুটিবলৈ চেষ্টা কৰিলে নিশ্চয় তাৰ বিৰোধ কৰিব। বিৰোধ কৰা লোকসকলক কোনে মাৰিব নাজানে। চাওঁ আহক, বাইবেলত আছে, কি লিখা আছে। 31 পদ। পাছে প্ৰথম মাহৰ 10 দিনা আমি জেৰুচালেমলৈ যাবৰ নিমিত্তে অহবা নদীৰ পৰা যাত্ৰা কৰিলোঁ, আৰু আমাৰ ওপৰত ঈশ্বৰৰ হাত থকাত তেওঁ শত্ৰুবোৰৰ আৰু বাটত খাপ দি থকা ডকাইতবোৰৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে। প্ৰিয়সকল, বুজি পালেনে আপুনি? ইজৰাই ঈশ্বৰৰ স্তুতি কৰি আছে, পিতৃ, আমি যি বাটেৰে আহিলোঁ তাত বহুত বিপদ আছিল, বহুতো শত্ৰু আছিল। আপোনাৰ কৃপাদৃষ্টি আমাৰ ওপৰত থকাৰ কাৰণে বাচিলোঁ, নহ'লে তেওঁলোকে আমাক মাৰিলেহেঁতেন। আমাৰ সকলোবোৰ তেওঁলোকে লুটি নিলেহেঁতেন। বিপদৰে ভৰা যাত্ৰা আছিল, কঠিন যাত্ৰা আছিল। তথাপি তেওঁলোকে যাত্ৰা কৰি তালৈকে আহিল। কিয়? পৰিচৰ্যা কৰিবলৈ। 1500 জন লোক তালৈ আহিছিল, কিন্তু পৰিচৰ্যাৰ কাৰণে 258 জন লোক আহিল। তাৰ মানে প্ৰায় 17-18% লোক পৰিচৰ্যাৰ কাৰণে আহিছিল। প্ৰায় 20% 1500 জনৰ মাজত 260 জন লোক আগুৱাই আহিল। 1500 জন সিফালে আৰু 260 জন ইফালে পৰিচৰ্যালৈ আহিল। মোৰ প্ৰশ্ন, 100 জন লোক থকা মণ্ডলীত আমি কিমানজনক অধ্যক্ষ হিচাপে দেখিবলৈ পাওঁ? আপুনি যিকোনো সৰু মণ্ডলীলৈ চাওক, খুব বেছি আমি 10 জনমানক দেখোঁ। মণ্ডলীত যদি 100 জন আছে, 100 জনৰ ভিতৰত 10 জনহে অধ্যক্ষ থাকে। তেনেকৈ তেওঁলোকৰ সৈতে কয়ৰ দল, ৱৰ্শ্বিপ গ্ৰুপৰ দল, ভলেণ্টিয়াৰ্ছ, এই সকলো থাকে। প্ৰিয়সকল, সকলোকে লগ কৰিলে হয়তো 15-20% লোক
100জন লোক থকা মণ্ডলীত পৰিচৰ্যাত ভাগ লোৱা লোক কেৱল 20% মানহে থাকে। তেন্তে 1000জন থকা মণ্ডলীত 200 জন লোক আৰু 1 লাখ জন থকা মণ্ডলীত কওকচোন 20,000 লোক। আজি আমাৰ কালবাৰী টেম্পলত কিমান লোক আছে আপুনি জানে? কিমান থাকিব লাগে? কিমানজন থাকিব লাগে? 8টা ব্ৰাঞ্চ চাৰ্চেছ আছে। সকলো মিলাই 10টা মণ্ডলী, লাখ লাখ সদস্য। 1 লাখ যদি সদস্য থাকে 20,000 জন পৰিচৰ্যাকাৰী থাকিব লাগে। কিন্তু আজি আমাৰ মণ্ডলীত পৰিচৰ্যা কৰা লোক কিমান আছে জানেনে? 10টা মণ্ডলীত প্ৰায় 5,000 লোক। কম বুলি ক'ব নে বেছি বুলি ক'ব? 100জন লোক থকা মণ্ডলীত 15-20 জনে যদি পৰিচৰ্যা কৰি আছে, ইমান ডাঙৰ মণ্ডলীত পৰিচৰ্যা কৰা লোক খুবেই কম আছে। কিয় বাৰু? 1500 জন লোক অধিকাৰ চলাবলৈ আছিল, গৃহটো চোৱা চিতা কৰিবলৈ, গৃহটোৰ ওচৰলৈকে যাবলৈ। কিন্তু গৃহটোত কাম কৰিবলৈ এজনো লোক নথকাত ইজৰাৰ আমন্ত্ৰণ শুনি 258 জন লোক আগুৱাই আহিল। আমি আছো ইজৰা, চিন্তা নকৰিব। ঈশ্বৰে যি পৰিচৰ্যা, যি কাম আপোনাক দিছে তাক সাহসেৰে কৰি আগবাঢ়ি যাওক। আমিও আপোনাৰ সৈতে পৰিচৰ্যাত ভাগ ল'ম। এইদৰে মাতোতে তেওঁলোক আহি গ'ল। প্ৰায় 15-20% লোক পৰিচৰ্যাত ভাগ ল'বলৈ তালৈ আহিল। প্ৰিয় ভাই ভনীসকল, আমাৰ ক্ষেত্ৰত কি বাৰু? আমাৰ কালবাৰী টেম্পল মণ্ডলী আপোনাৰ ক্ষেত্ৰত কি? দোকান পোহাৰৰ কাৰণে আপুনি কাম কৰি আছে। কাপোৰৰ দোকানৰ কাৰণে আপুনি কাম কৰি আছে। আপুনি কোনোবা গাখীৰ বেচা দোকানত কাম কৰি আছে। কিছুমানে ৱাইন শ্বপতো কাম কৰি আছে। মই সুধিছোঁ, বেলেগ বেলেগ দোকানত আপুনি কাম কৰি আছে। সপ্তাহত 6 দিন আপুনি কাম কৰি আছে। সপ্তাহৰ অন্তত এদিন যিজনে আপোনাক নিৰ্মাণ কৰিলে, যিজনে আপোনাক উদ্ধাৰ কৰিলে, সেই ঈশ্বৰৰ গৃহত কাম কৰিলে কিমান যে ভাল হ'ব। এইদৰে কাম কৰিব বিচৰা লোক আমাৰ মাজত আছে নেকি? এইদৰে কাম কৰিবলৈ বিচৰা লোক আমাৰ মাজত আছে নেকি? প্ৰিয়সকল, 258 জন লোকক 1515 জন লোক, এই সকলোৱে বৰ কঠিন যাত্ৰা কৰি পবিত্ৰ নগৰ জেৰুচালেমলৈ ইজৰাই লৈ আহিল। প্ৰিয়সকল, কিমান যে আনন্দিত হৈছিল চাগৈ ইজৰা। তেওঁ যেতিয়া ঈশ্বৰৰ গৃহ দেখিলে, তেওঁ যেতিয়া জেৰুচালেম নগৰখন দেখিলে, অনুগ্ৰহ কৰি শুনক, সেই সময়ৰ নিয়ম কি আছিল জানেনে? যদি আপুনি জেৰুচালেম নগৰত নাইও আৰু জেৰুচালেম নগৰখন দেখা নাই, প্ৰাৰ্থনা কৰাৰ সময়ত আপোনাৰ দুৱাৰ জেৰুচালেমৰ ফালে মেলি সেইফালে চাই প্ৰাৰ্থনা কৰিলে ঈশ্বৰে শুনে। তেনেকুৱা বিশ্বাস তেওঁলোকত আছিল। আমি গৃহটো দেখা নাই, গৃহত আৰাধনা কৰা নাই, অন্তত তালৈ আমি মুখ ঘূৰাই আমি যি দেশতেই নাথাকোঁ সেইফালে মুখ কৰি প্ৰাৰ্থনা কৰিলেই আমালৈ যথেষ্ট। শুনক প্ৰিয়সকল, দানিয়েলে যেতিয়া প্ৰতিদিনে তেওঁ 3 বাৰকৈ প্ৰাৰ্থনা কৰিছিল, তেতিয়া কি কৰিছিল জানেনে? তেওঁ থকা কোঠাৰ খিৰিকীখন জেৰুচালেমৰ ফালে মেলি সেইফালে মুখ কৰি তেওঁ প্ৰাৰ্থনা কৰিছিল। দানিয়েলে সেই সৌভাগ্য নাপালে। দানিয়েল মহান আত্মিক ব্যক্তি আছিল, কিন্তু জেৰুচালেমলৈ আহি আৰাধনা কৰিবলৈ সুযোগ নাপালে। ইজৰাই পালে। কিমান যে সুখী হৈছিল চাগৈ, কিমান যে আনন্দিত হৈছিল চাগৈ, কিমান যে উৎসাহিত হৈছিল চাগৈ। তেওঁৰ সৈতে অহা যিসকল লোক দাসত্বত আছিল, আহি গৃহটো দেখি কিমান যে আনন্দিত হৈছিল চাগৈ। তেওঁলোক আহিল, আহি কিছু সময় বিশ্ৰাম কৰিলে। তেওঁলোকৰ হাতত থকা উপহাৰবোৰ ঈশ্বৰৰ গৃহত লৈ গৈ শোধাই দিলে। তাৰ পাছত বলি উৎসৰ্গ কৰি ঈশ্বৰৰ উপাসনা কৰিলে। বৰ আনন্দিত হ'ল, উৎসাহত ডুবি গ'ল। তেওঁলোকৰ আনন্দৰ সীমা নাছিল। ইজৰাই সপোন দেখিছিল, এই ক্ষেত্ৰলৈ আহি এই মন্দিৰত প্ৰাৰ্থনা কৰি এই লোকসকলক ব্যৱস্থা শিকালে, এইসকল লোকে ঈশ্বৰৰ সাক্ষ্য হৈ চলিলে, তাতকৈ ভাল কথা আৰু কি হ'ব পাৰে? তেওঁ তেনে সপোন দেখিছিল। সুখী হ'ল, আনন্দিত হ'ল আৰু সকলো লোক বৰ উৎসাহিত হ'ল। কিন্তু পিছদিনা কিছুমান লোক ইজৰাৰ ওচৰলৈ আহিল। আগদিনা তেওঁলোকে যি দেখিছিল তালৈ মন দিলে। তেওঁলোকে উৎসাহত ডুবি যোৱা, আনন্দেৰে উল্লাসিত হোৱা, প্ৰতিটো ফৈদৰ ফালৰ পৰা প্ৰায়শ্চিত্ত সাধক বলি উৎসৰ্গ কৰা, এই সকলো দেখিলে কিমান যে সুখী হৈছিল, কিমান আনন্দিত হৈছিল। সেইবোৰলৈ মন কৰা কিছুমান লোক ইজৰাৰ ওচৰলৈ আহিল। ইজৰা, জেৰুচালেম নগৰলৈ আপুনি অহাটো বৰ আনন্দৰ কথা, কিন্তু ইজৰা, আপোনাক কথা এটা ক'ব বিচাৰিছোঁ, মনোযোগেৰে শুনিব। ইজৰাৰ লগত অহা কেইজনমান লোকে ব্যক্তিগতভাৱে কথা পাতিলে।
কেইটামান কথা ক'লে। সেই কথাবোৰ শুনি ইজৰাৰ মন ভাঙি গ'ল প্ৰিয়সকল। সেই কথাবোৰ শুনি ইজৰাই হিয়া ভুকুৱাবলৈ ধৰিলে, গাৰ বস্ত্ৰ ফালিলে প্ৰিয়সকল, মূৰৰ চুলি টানিবলৈ ধৰিলে, দাঢ়িবোৰ আজুৰিবলৈ ধৰিলে। যি গৃহটোৰ দুৱাৰৰ কাষত আনন্দেৰে উল্লাসিত হৈছিল, সেই দুৱাৰৰ কাষলৈকে আহি পৰি তললৈ মুখ দি কান্দিবলৈ ধৰিলে। মহান পবিত্ৰ ঈশ্বৰ, অতি পোনপটীয়া আৰু স্পষ্টকৈ পবিত্ৰ আৰু উত্তম বাক্যৰ দ্বাৰা আমাক সকলোকে কথা কোৱাৰ কাৰণে আপোনাক ধন্যবাদ। কাক কেনেকৈ আপুনি কথা ক'লে মই নাজানো, কিন্তু নিশ্চয় আপুনি কথা ক'লে। সিঁচি দিয়া হোৱা বাক্যই বহুতৰে জীৱনত ফল ধৰক, আৰু তেনেকৈয়ে অনাগত দিনবোৰত আপোনাৰ মহান পৰিচৰ্যা কৰিবলৈ আপুনি যাক মনোনীত কৰিলে, তেওঁলোক সকলোৱে আপোনাৰ পৰিচৰ্যাত ভাগী হৈ আপোনাৰ ৰাজ্য বৃদ্ধি কৰিব লাগে। এনেকুৱা সুন্দৰ পৰিচৰ্যাত, কামত পৰিশ্ৰম কৰা পাত্ৰ হিচাপে প্ৰতিজনকে যুগুত কৰক, ব্যৱহাৰ কৰক। যীশুখ্ৰীষ্টৰ নামত মাগিছো পিতৃ, আমেন। हमारा पता कैलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।